ক্লাছ 9 বিজ্ঞান চেপ্টাৰ 1 আমাৰ চাৰিকাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ। তো ইয়াত কি কৈছে, আমাৰ চাৰিওফালে যিবোৰ বস্তু আছে এই সকলোবোৰক বিজ্ঞানৰ ভাষাত পদাৰ্থ বুলি কোৱা হয়। যেনে আমি শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ু, অক্সিজেন, খোৱা খাদ্য, আকাশৰ মেঘ, তৰা, উদ্ভিদ সকলোৰে একো একোটা পদাৰ্থ হয়। আৰু এই পদাৰ্থবোৰৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে। ভৰ মানে ওজন বুলিও ক'ব পাৰি। ভৰ আৰু ওজনৰ পাৰ্থক্য আছে। আয়তন হ'ল বস্তুটোৱে আগুৰি থকা ঠাইখিনি আয়তন। পদাৰ্থ বুলিলে কি বুজা, যে আমাৰ চাৰিওফালে থকা প্ৰত্যেকটো বস্তুকে বিজ্ঞানৰ ভাষাত পদাৰ্থ বুলি কোৱা হয়। বা যিবোৰ বস্তুৰ নিজৰ ভৰ আৰু আয়তন আছে সেইবোৰক পদাৰ্থ বুলি কোৱা হয়। আৰু ইয়াত লিখিছে, প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক 5টা মৌলিক কণিকা পঞ্চতত্ত্ব বুলি বিশ্বাস কৰিছিল। মানে বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল পদাৰ্থবোৰ। তো এইটো আহিব পাৰে যে ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে যিটো পঞ্চতত্ত্ব বুলি কৈছিল, সেই পঞ্চতত্ত্বটো আচলতে কি? আৰু 2 নম্বৰ পেৰাগ্ৰাফ হৈছে, এই যিবোৰ পদাৰ্থৰ কিছুমান গুণ আছে বা ধৰ্ম আছে। তো ইয়াত আমি এইবোৰ পঢ়িবলৈ পাম। পদাৰ্থৰ গুণ বা ধৰ্ম, ফিজিকেল নেচাৰ অফ মেটাৰ। তো এই ইংলিছ টাৰ্মবোৰ আমি মনত ৰাখিব লাগিব। নম্বৰ 1, পদাৰ্থবোৰ কণিকাৰে গঠিত। মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ। মানে সৰু সৰু কিছুমান কণিকা লগ হৈ এটা বস্তু বা পদাৰ্থৰ সৃষ্টি হয়। যেনে চক পেঞ্চিল এডাল আমি যদি ভাঙি গুৰি কৰি দিওঁ, সেই গুৰিবোৰ হাতত লাগি ধৰিব। আৰু সেইবোৰ একদম সৰু সৰু কণিকাবোৰ খালী চকুৰে মনিব নোৱাৰি। তেনেকুৱা কিছুমান সৰু সৰু কণিকা লগ হৈ এটা পদাৰ্থৰ সৃষ্টি হয়। এটা উদাহৰণ দিয়া আছে যে এটা 100 ml বিকাৰ ল'ব লাগিব। তাত আধা অংশলৈ পানী ভৰাই দিব লাগিব। আৰু তাত চেনি বা নিমখ অলপ মিক্স কৰি দিলে আমি কি দেখা পাম, চেনি বা নিমখখিনি নাইকিয়া হৈ গ'ল। কিয় নাইকিয়া হৈ গ'ল? কাৰণ এই পদাৰ্থবোৰ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত আৰু এই কণিকাবোৰৰ মাজত কিছু ব্যৱধান থাকে। মানে এটাৰ পিছত আনটো গেপ থাকে আৰু সেই গেপটোৰ মাজত চেনি বা নিমখখিনি মিক্স হৈ গৈছে। এইটো হ'ল পদাৰ্থৰ ধৰ্ম নম্বৰ 1। নম্বৰ 2,
পদাৰ্থবোৰ যি কণিকাৰে গঠিত, তো সেই কণিকাবোৰ কিমান সৰু হ'ব পাৰে। তাৰ কাৰণেও এটা পৰীক্ষা আছে। How small are these particles of matter? ইয়াতো এটা পৰীক্ষা দিছে, এইটো আমি কিতাপত পঢ়ি চালে বুজি পাম। পটাছিয়াম পাৰমাংগানেটৰ এটা স্ফটিক লৈ বা এটা টুকুৰা লৈ পানীত মিহলি কৰিব দিছে। পৰিষ্কাৰ পানীত মিক্স কৰাৰ পিছত কি হ'ব? লাহে লাহে পানীৰ কালাৰটো সলনি হৈ যাব, বেঙুনীয়া হৈ যাব। তাৰমানে কি বুজা যায়? পটাছিয়াম পাৰমাংগানেটৰ মাত্ৰ কেইটামান স্ফটিকে 100 ml 1000 লিটাৰ পানী ৰঙীন কৰিব পাৰে। তাৰমানে কি বুজাইছে? যে স্ফটিকত যি অসংখ্য কণিকা আছে, এইবোৰ ক্ষুদ্ৰতী ক্ষুদ্ৰ কণিকালৈ ভাঙি গৈ থাকিব পাৰি বা পানীৰ লগত মিহলি হৈ গৈছে। এইটোৰ দ্বাৰা বুজা যায় যে কণিকাবোৰ বহুত সৰু সৰু। নম্বৰ 2, ইয়াত লিখা আছে যে পদাৰ্থৰ কণিকাবোৰ কল্পনাতীতভাৱে ক্ষুদ্ৰ, খালী চকুৰে মনিব নোৱাৰি। নম্বৰ 2, পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। আগতে কৈছোঁ মই, পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, মানে এটাৰ মাজত আনটোৰ গেপ আছে। এইখিনি আমি পিছত চাম। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব।